আমি 3:39 আমাৰ ওচৰত এটা পেচেণ্ট এজন লৈ আহিল দৌৰাদৌৰিকৈ আমি চালোঁ কিন্তু গোটেইখিনি যিমানখিনি আমাৰ মেডিকেল মেজাৰ ল'ব লাগে সেই মেডিকেল মেজাৰখিনি লোৱা হ'ল আমাৰ CPR বুলি বস্তু এটা আছে কাৰ্ডিঅ' পালমনাৰী ৰিচাৰ্চিটেশ্যন সেইটো দিয়া গ'ল দিয়াৰ পিছত নাই ডেড কেছটো ডেড মানে ব্ৰড ডেড হিচাপতে আহিছে আৰু 3:55 আমি তেওঁ মানে ব্ৰড ডেড বুলি ডিক্লেয়াৰ কৰিলোঁ এতিয়া যেহেতু সাসপেক্টেড ড্ৰাউনিং কেছটো পানীত পৰিছে পানীত পৰা বুলি কৈছে পানীত পৰা সাসপেক্টেড ড্ৰাউনিং সেইকাৰণে মানে আমাৰ এজ পাৰ মেডিকেল ল মতে আমি পুলিচ থানাক ইনফৰমেশ্যন দিছোঁ পুলিচক ইনফৰমেশ্যন দিলে পুলিচে এতিয়া ডেড বডিটো হেণ্ড অভাৰ ল'ব লৈ পেলাই কেছটো পোষ্টমৰ্টেমৰ কাৰণে পঠাব তাৰপিছতে আমি গম পাম যে আচলতে মৃত্যুৰ আচল কাৰণটো কি সেই কথাখিনি তেনেকুৱা সেইকাৰণে আমি এতিয়া পুলিচ আহি আছে অহাৰ পিছতে আমি কেছটো হেণ্ড অভাৰ কৰিম কিমানমান বয়স হ'ব ল'ৰাজনৰ 23 বছৰমান বয়স হ'ব বুলি কৈছে গাৰ্জেনবিলাকে তেওঁলোকৰ 23 বছৰমান হ'ব বুলি কৈছে তেনেকৈ লাগিছেও দেখিও লাগিছে তেনেকুৱা ধৰণৰ অডিটৰিয়ামত আমি খানা গোটেই সপাই আমি 9জন সিহঁতি 9জন আমি 9জন ল'ৰাই খানা খাইছিলোঁ খানা খাই বন্ধু মানে আমাৰ গাড়ীত যাওঁতে চিনাকি হোলী বুলি খানা খাইছিলোঁ সি তাক আমি গোটেইকেইটা আমি ভাত বাঢ়ি ফেলে গোটেই সপাই ভাতটো বাঢ়ি লৈছোঁ গোটেই লৈ ফেলে তাক ক'লোঁ বোলে তই ভাত খাবা সি কৈছে মই ফোন এটা কৰি আছোঁ মই ফোনটো কথা পাতা হ'লে মই ভাত খাই আছোঁ দে 2 মিনিট ৰ আমি গোটেই সপাই 2 মিনিট ৰখিলোঁ ৰখাৰ পিছত মানে কি হ'ল সি কোনফালেদি কেনেকৈ যায় চুইমিং পুলত ধকে জাপ মাৰি দিছে চুইমিং পুলটো তালা মাৰা আছে গেটত পাৰ হৈ যাব পাৰি না পুলিন্দা মানে কি পাৰ হৈ যাব পাৰি পাৰ হৈ যায় মোবাইলটো মানে সেই থৈ গৈছে এই চুইমিং পুলত এই টুলখন দি থাকে টুলখনত মোবাইলটো থৈছে তাক ফোন কৰিছোঁ অলৰেডি ফোন কৰোঁতে সি ফোনটো ৰিচিভ কৰা নাই আমি আৰু শব্দ পাই ফেলে আমি গোটেই ভাত নোখোৱাকৈ গুচি গ'লোঁ গুচি যাই ফেলে তাৰ হাতখন দেখা পায় আমি আৰু মোবাইলটো থৈ ফেলে জাপ মাৰিছে নহয় সাঁতুৰিব যোৱা নাই সাঁতুৰিব গৈছে নেকি নাজানো মানে কি আৰু ধকা মানে জাপ মাৰিছে যিটো চাইডে দ আছে শব্দ শুনি কিনে আমি মানে বিচাৰিব গ'লোঁ বিচাৰিব যাওঁতে মোবাইলটো দেখা পাই আমাৰ সন্দেহ হৈ গ'ল মোবাইলটো পাৰ তাৰ মোবাইলটো আমি চিনি পাওঁ চিনি পাই ফেলে আমাৰ সন্দেহ হৈ গ'ল সন্দেহ হৈ যোৱাৰ পিছত মানে আমি তাক বিচাৰা খুচাৰা কৰিলোঁ 2জন ল'ৰাই আমাৰ এওঁ আৰু এজন ল'ৰাই চাওঁতে আৰু পোৱা নাই 2বাৰ চালে 2 নম্বৰ বাৰ চোৱা নাই 3 নম্বৰ বাৰ আমি পাইপ এডাল লৈ কিনে এওঁৰ হাতত বান্ধি দিলোঁ আমাৰ এওঁৰ হাতত বান্ধি দিছোঁ দি কিনে আমি ডুব মাৰি চাব দিছোঁ চাওঁতে এওঁ ক'লে আমি তাক লাগ পালোঁ ইয়াতে আছে এইখিনিতে আছে আমি উঠাই আনিলোঁ উঠাই আনি পেলাই আমি CPR দিছোঁ কিবা দিছোঁ সি এওঁক মাতিছোঁ নুৰুজ দা বুলি মাতিছোঁ আমি তাৰ নামটো দীপংকৰ ল'ৰাজনৰ নাম দীপংকৰ বুলি মাতোতে সি মাতিছেও মাতাৰ পিছত ঠিক কৈছোঁ তোৰ কি হৈছে এনেকৈ আছে মানে আৱাজ দিছে আৱাজ দিয়াৰ পিছত লগালগ আমি বেটাৰী আমি সময় পানীৰ তলত আছিল বেছি সময় নাই 2-3 মিনিট সময় পানীৰ তলত মোবাইলটো উঠালে তাৰপিছত পানীত পৰিল কথাটো কিবা আছে হোৱা যেন লাগে আছো মানে কাৰ লগত কথা পাতিছিল আমি নাজানো প্ৰথম কথা আমি মানে লাষ্ট কলটো আপোনালোকক কল ৰেকৰ্ডিং চালি গম পাব না কাৰ লগত কথা পাতিছিল যিগতিকে একেলগে আছিল কি সন্দেহ হয় আপোনালোকৰ আমাৰ সন্দেহ বোলা বস্তু আমি এতিয়া কেনে কম কওক আমি ধৰক কোনোবা ছোৱালীৰ লগতো কথা পাতিব পাৰে কোনোবা ল'ৰাৰ লগতো কথা পাতিব পাৰে সেইটো আমাৰ সন্দেহযুক্ত ভাতৰ পাতত বহিছিলোঁ আমি তাকো ভাত খাব মাতিছিলোঁ বাকী আমাৰ ঘৰত ভাড়া আছিল ভাড়া থাকোঁতে আজি এবছৰমান হ'ল আমাৰ ওলাই গৈছিল এতিয়া আৰু আমাৰ ওচৰতে ভাড়া থাকে কিন্তু আমাৰ নিজৰ আপোন নিচিনা আৰু এতিয়া কেনেকে কি হ'ল কি কথা এইটো আমি একো গম নাপাওঁ আৰু সিহঁতৰ লগতে আছিল খানা খোৱা বুলি শুনিছোঁ আৰু চুইমিং পুলত এনেইতো একো সন্দেহৰ আইনকৈ দেখে ল'ৰাটো মানে একোৱে নাখায় নিচাজাতীয় বস্তু বাকী আৰু ল'ৰাটো কিবা কোনোবাই কাম কৰিছিল আৰু শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক ধন্যবাদ।